এইখনে এটা জ্ঞান বা এটা চিম্বল আমাক দিছে যে প্ৰকৃতি বা প্ৰকৃতিৰ আগত মানৱ একোৱেই নাই। আমেৰিকাৰ নিচিনা শক্তিশালী দেশ যিটো আজিৰ যুগত সেই আমেৰিকাৰ যিটো কেলিফৰ্ণিয়া বুলি থকা ষ্টেটখনক যিটো হলিউড যিটো আমাৰ ইণ্ডিয়ান যিটো বলিউডৰ নিচিনা হলিউডৰ এক্টৰ এক্ট্ৰেছ তাতে থাকে, সেই জাগাডোখৰত প্ৰকৃতিৰ আগত আমেৰিকা যিটো বিশ্বৰ শক্তিশালী দেশো হাত দাঙি দিয়া নিচিনা হৈছে। যোৱা ৮০ ঘণ্টা ধৰি আমেৰিকাত জুই যিটো জংঘলৰ জুই জ্বলিয়ে আছে এতিয়ালৈকে আমেৰিকাই এই জুইটো নুমাব পৰা নাই। এই জুই নুমাবৰ কাৰণে আমেৰিকাত ইমাৰ্জেঞ্চিলৈকে ডিক্লেয়াৰ কৰা হ'ল যে গোটেই কাণ্ট্ৰি ইমাৰ্জেঞ্চি, সকলো হেলিকপ্টাৰ আদি কৰি আমেৰিকাৰ যি বৃহৎ বিমান উৰাজাহাজ এইখনতে ব্যৱহাৰ কৰিলে পানী ছটিয়াই আছে ওপৰৰ পৰা। তবু এই বৃহৎ ধৰণৰ যিটো জংগলী জুই বুলি আমি ক'ব লাগিব, যেনেকুৱা নেকি আমি দেখোঁ পাহাৰত হঠাৎ জুই জ্বলি যায়, সেই তেনেকুৱা ধৰণৰ যিটো পাহাৰত জ্বলা জুইটো যিটো ৰেচিডেঞ্চিয়েল এৰিয়া য'ত মানুহৰ ঘনত্ব বেছি, মানুহ থকা এৰিয়াত সেই জুইকেইটা আহি যোৱাৰ কাৰণে সেই জুই আজি পৰ্যন্ত আমেৰিকাই নুমাব পৰা নাই। ৮০ ঘণ্টা হৈ গ'ল এতিয়ালৈকে, মই এই ভিডিঅ' বনাই থাকোঁতে ৮০ ঘণ্টা হৈ গ'ল, তবু এই জুই আমেৰিকা নিচিনা যিটো শক্তিশালী বিশ্বৰ শক্তিশালী দেশ হিচাপে নিজক গৌৰৱ কৰা আমেৰিকাও এই প্ৰকৃতিৰ আগত ক'বলৈ গ'লে একোৱেই নাই। প্ৰকৃতিৰ আগত হাত দাঙি দিব লগা হৈছে বুলিয়ে আমি ক'ব লাগিব। এই যিটো কেলিফৰ্ণিয়া যিটো ষ্টেটত য'ত হলিউডতে থকা হলিউডৰ এক্টৰ এক্ট্ৰেছ থকা এইখনত জুই জ্বলাৰ মুখ্য কাৰণটো হৈছে আমেৰিকা যোনটো কেলিফৰ্ণিয়া যিটো এই ঠাইডোখৰ একচুৱেলি মৰুভূমি যিটো মৰুময় জাগা, যিটো মৰুভূমি জাগা, বালি থকা জাগা, সেই জাগাডোখৰৰ পৰা ইমান দূৰত্বত নাছিল বোলে। এই জাগাডোখৰ আছে মৰুভূমিৰ ওচৰত। কি হয়, মৰুভূমিত যেতিয়া গৰম হয় তেতিয়া সেই গৰম বতাহে যিটো মানুহ থকা যিটো ঘন আবাদী থকা সেই ছাইডত যিটো ঘন আবাদী থকা সেই ছাইডত যিটো ঠাণ্ডা পৰিৱেশত সেই পৰিৱেশৰ ছাইডত যিটো মৰুভূমিৰ গৰম বতাহ সেই ছাইডত সেই যিটো মানুহ ঘনকৈ থকা সেই ছাইডত ঠাণ্ডা বতাহৰ ফালে বতাহটো মৰুভূমিৰ বতাহটো বলি আহে। সেই বতাহ বলাৰ কাৰণে কি হ'ল, হঠাৎ সেই যিটো মৰুভূমিৰ ওচৰে পাজৰে থকা জংঘল, আমি ক'ব লাগিব জোপোহা বুলি, জোপোহা গছৰ নিচিনা তেনেকুৱা গছ কেইজোপা থাকে। যেতিয়া এইটো খৰালি কালত কি হয়, এই গছজোপা কেইটা শুকাই যায়। পাতকেইটা শুকাই যোৱাৰ পিছত এই পাতকেইটা এনেকুৱা এইকেইদিনত যিটো খৰালি কালত এই পাতকেইটা এনেকুৱা শুকাই গৈছে যে পুৰা পাতকেইটা জুই উঠি গৈছে। হঠাৎ জুই উঠি যোৱাৰ কাৰণে সেই জুই উঠি যোৱাৰ যিটো জুই
আজিলৈকে 80 ঘণ্টা হৈছে এতিয়া আজিলৈকে 80 ঘণ্টা হৈও আমেৰিকা সেই জুইটো নমাব পৰা নাই এতিয়ালৈকে আৰু যিটো মৰুভূমিৰ পৰা আহি থকা বতাহ সেই বতাহৰ স্পীডটো বোলে 120 কিলোমিটাৰ/আৱাৰ হৈ আছে বোলে এতিয়া কাৰণ এই সাইডত জুইটো জ্বলি থকাৰ কাৰণে যিটো ইয়াৰ বতাহটো যিটো গৰম হৈ ওপৰত উঠি গৈ আছে চাইডৰ যিটো য'ত যেন জুই জ্বলা জেগাত গৰম হৈ বতাহকেইটা বতাহখিনি ওপৰত গৈ আছে চাইডৰ যিটো ঠাণ্ডা বতাহ সেই ঠাণ্ডা বতাহখিনি সেই গৰম বতাহ সেই গৰম হৈ থকা জাগাত ফিল কৰিবলৈ সেই চাইডৰ বতাহকেইটা বলাৰ কাৰণে বোলে তাত যিটো জুই জ্বলি থকা জাগাত এতিয়া 120 কিলোমিটাৰ/আৱাৰ স্পীডত বোলে বতাহ বলি আছে সেইকাৰণে সেই জুইকোপা নুমাবলৈ কষ্ট হৈছে বিশেষকৈ আমি এইটোৱে জানিব লাগিব যে এইটো আমি নিজে ভাবিব লাগিব যে প্ৰকৃতিৰ আগত আমি মানৱ বোলা বস্তু একোৱেই নাই প্ৰকৃতি আমাক কোনটো দিশত